মেৰাপানী ইছলামপুৰ জামাতকে ধৰি আমাৰ যিটো 6টা জামাত আমাৰ খিলঞ্জীয়া তথা থলুৱা মুছলমান আমি আছোঁ অবৈধ বাংলাদেশী তথা অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে উচ্ছেদ কাৰ্যসূচী চৰকাৰে আয়োজন কৰিছে। এই কাৰ্যসূচীক আমি পূৰ্ণতাৰে সমৰ্থন আগবঢ়াইছোঁ। এই উচ্ছেদিত যিসকল ব্যক্তি তথা অবৈধ প্ৰব্ৰজনকাৰীসকলে যাতে আমাৰ থলুৱা মুছলমান গাঁৱত যাতে তেখেতসকল প্ৰৱেশ কৰিব নোৱাৰে আৰু যাতে আমাৰ স্থানসমূহ যাতে তেখেতসকলে দখল কৰিব নোৱাৰে, সেইটো কাৰণে আমি তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ যে তেখেতসকলে আমাৰ অঞ্চলত যাতে প্ৰৱেশ নকৰে। তেখেতসকল য'ৰ পৰা আহিছে তালৈ গুচি যাওক। আৰু যদি তেখেতসকলে জোৰ জবস্তি যদি আমাৰ স্থানত যদি তেখেতসকলে প্ৰৱেশ কৰিব বিচাৰে, তেতিয়াহ'লে আমি তেখেতসকলক কঠোৰ হাতেৰে আমি দমন কৰিবৰ কাৰণে চেষ্টা কৰিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে যি ধৰণৰ কাৰ্যসূচী হাতত লৈছে, এইটো অনাগত দিনতো যাতে তেখেতে এই কাৰ্যসূচী হাতত ৰাখে। এই মুহূৰ্তত আমি এটা বিশেষ ভিডিঅ' আপোনালোকক দেখাব খুজিছোঁ। এই চাইনবোৰ্ডখন চাওক, এয়া কামাখ্যা দেৱোত্তৰ বৰ্ডৰ মাটি আছিলে। ইয়াত এতিয়া মাদ্ৰাছা আৰু এটিমখানা সজাই নহয়, ইয়াৰ অঞ্চলটোৰ নাম সলাই দিয়া হৈছে কুদৰতপুৰ। নতুন নাম বেদখলকাৰীসকলে দিছে কুদৰতপুৰ। কামাখ্যাৰ দেৱোত্তৰ মাটি, কামাখ্যাৰ মাটিত এতিয়া মাদ্ৰাছা সজা হৈছে, এটিমখানা সজা হৈছে আৰু এই সূৰ্য পাহাৰ, যিটো কামাখ্যা সমীপৰ বিখ্যাত সূৰ্য পাহাৰ আছিলে, তাৰ নাম সলাই বৰ্তমান ইয়াৰ নাম কৰা হৈছে কুদৰতপুৰ। আমি কেইবাটাও দৃশ্য আপোনালোকক একাধিক্ৰমে দেখুৱাই যাবলৈ চেষ্টা কৰিম। এয়া কি হাৰত বেদখল হৈছে আপোনালোকে চাওক। কামাখ্যা মন্দিৰৰ সমীপত কিদৰে কামাখ্যা দেৱোত্তৰ বৰ্ডৰ মাটিত কিদৰে বেদখল হৈছে তাৰ দৃশ্য আমি দেখুৱাইছোঁ। এয়া হাবি জংঘল কাটি ৰাস্তা বনোৱা হৈছে, মছজিদ নিৰ্মাণ কৰা হৈছে। এয়া চাওক, এইটো সূৰ্য পাহাৰ। এই সূৰ্য পাহাৰৰ নাম এতিয়া কুদৰতপুৰ কৰা হৈছে আৰু তাত যেনি তেনি এয়া ঘৰ সাজিছে বেদখলকাৰীয়ে। এটা উদ্বেগজনক ছবি, এয়া গুৱাহাটীৰ দৃশ্য আমি দেখুৱাইছোঁ। এইখন গুৱাহাটী আপোনালোকে দেখি আছে আৰু এই পাহাৰৰ ওপৰত সূৰ্য পাহাৰৰ ঐতিহাসিক সূৰ্য পাহাৰৰ ওপৰত কিদৰে বেদখল চলিছে সেয়া আপোনালোকে চাওক। আমাৰ এটা যথেষ্ট এক্সক্লুচিভ ফটোগ্ৰাফছ আহি পৰিছে। ইয়াৰ ভিতৰত আমাৰ সাংবাদিক আজি ভিতৰলৈ প্ৰৱেশ কৰিছিলে। সূৰ্য পাহাৰৰ ওপৰত কেনেদৰে বেদখল চলিছে এটা এটাকৈ আমি সেয়া দেখুৱাই গৈছোঁ আপোনালোকক। যিপিনে চাওঁ, এয়া ঐতিহাসিক সূৰ্য পাহাৰ। ইতিহাস আছে, কামাখ্যা মন্দিৰৰ লগত সম্পৰ্ক থকা এই সূৰ্য পাহাৰৰ ইতিহাস এতিয়া সলনি কৰা হৈছে, ৰাস্তা বনোৱা হৈছে আৰু ইয়াত এইদৰে বেদখলকাৰীয়ে কেওপিনে বেদখল চলিছে বেদখলকাৰীৰ দ্বাৰা। এয়া ঘৰ সজা হৈছে, টিঙৰ ঘৰ সজা হৈছে বৰ্তমান সূৰ্য পাহাৰত। আদিংগিৰি পাহাৰ এয়া। কেইখনমান ফটোগ্ৰাফছ, এই ফটোগ্ৰাফছ এইখিনি যথেষ্ট বুজাবলৈ যে তাত কিদৰে বেদখল চলিছে। গৰু ছাগলী সকলো আনি ঘৰ সাজি বেদখল চলিছে। যিপিনে আপুনি সূৰ্য পাহাৰত উঠে তাত আপুনি বেদখল দেখিব। এয়া মিয়াৰ বেদখলৰ দৃশ্য আমি দেখুৱাইছোঁ। অসমৰ এতিয়া এনেকুৱা এটা প্ৰান্ত নাই, সকলোতে এতিয়া বেদখল চলিছে। এই ঘৰবিলাক চাওক। NB নিউজ আৰু অসম লাইভৰ কেমেৰাত এক্সক্লুচিভ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ এই মুহূৰ্তত। ভয় লগা দৃশ্য এইবিলাক চাওক। আপুনি যিফালেই চাই সেইপিনে কেৱল সূৰ্য পাহাৰত আপোনালোকে বেদখল দেখিব এই মুহূৰ্তত। এয়া সূৰ্য পাহাৰৰ মুধচ। কেওপিনে এতিয়া মিয়াই দখল কৰিছে। এয়া সূৰ্য পাহাৰৰ ওপৰৰ পৰা গুৱাহাটীৰ ছবি, ধুনীয়া গুৱাহাটীখন। আৰু এইটো এটা মছজিদ, এইটো এটা মছজিদ সজা হৈছে সূৰ্য পাহাৰত, যাৰ নাম বৰ্তমান কুদৰতপুৰ কৰা হৈছে। বেদখলৰ আৰু কেতবোৰ দৃশ্য আমি দেখুৱাইছোঁ। সৰু সৰু এয়া গোৱালি, আমি গোবাট বুলি কওঁ, তেনে গোবাট নিৰ্মাণ কৰা হৈছে পাহাৰৰ ওপৰত। আৰু ইতিমধ্যে তাত আৰক্ষী দল উপস্থিত হৈছে। আজি পুৱাৰে পৰা আমি সেই দৃশ্য দেখুৱাই আছিলোঁ। তাৰপিছতে আৰক্ষী উপস্থিত হৈছে, ইয়াত উচ্ছেদ চলাব বুলি কৈছে। এয়া ফৰেষ্টৰ লোক, বন বিভাগৰ লোক তাত উপস্থিত হৈছে। এয়া সূৰ্য পাহাৰত বন বিভাগৰ লোক উপস্থিত হৈছে আৰু জৰীপ আৰম্ভ কৰি দিছে। NB নিউজ আৰু অসম লাইভৰ বাতৰিৰ পিছতে এই জৰীপ আৰম্ভ হৈছে। সূৰ্য পাহাৰ বৰ্তমান ব্যাপক দখলৰ কবলত পৰিছে। এয়া ফৰেষ্ট আৰু আৰক্ষী লোক উপস্থিত হৈছে, জৰীপ আৰম্ভ হৈছে। শীঘ্ৰে হয়তো তাত উচ্ছেদ চলিব। কেনেকৈ দখল কৰা হৈছে
এয়া গোৱালপাৰাই হওক, ধুবুৰীয়ে হওক, গোলাঘাটেই হওক, মাৰ্ঘেৰিটাই হওক, লখিমপুৰেই হওক, পানীখাইটিয়ে হওক, ভূতনাথেই হওক, কামাখ্যাৰ মন্দিৰে হওক, সকলোতে এতিয়া কেৱল বেদখল চলিছে। সময় থাকোঁতে ব্যৱস্থা গ্ৰহণ নকৰিলে এতিয়া অসমীয়াৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব। আমি আপোনালোকক ইতিমধ্যে কেইবাখনো ফটোগ্ৰাফ দেখুৱাইছোঁ। পুনৰ সেই ফটোগ্ৰাফসমূহ দেখুৱাই গৈছোঁ, আপোনালোকে চাওক। এইবোৰ সূৰ্য পাহাৰৰ নাম সলাই দিয়া হৈছে। সূৰ্য পাহাৰৰ নাম সলনি কৰি দিছে কুদ্ৰতপুৰ। আৰু সেই ছাইনবোৰ্ডখন আমি দেখুৱাম, এয়া বেদখল। NB নিউজৰ এক্সক্লুচিভ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। প্ৰশাসনৰ লোকে এই ফটোগ্ৰাফছখিনি গুৰুত্ব দিবলগীয়া। চাওক, এয়া গোটেইখন গুৱাহাটী। এই গুৱাহাটী আৰু এয়া সূৰ্য পাহাৰ। ওপৰত চাওক, আদিংগিৰি পাহাৰ, সূৰ্য পাহাৰ, কালা পাহাৰ, একো বাকী নাই। সকলোতে এতিয়া মিয়া সোমাই গৈছে। কেউপিনে কেৱল দখল চলিছে। আপোনালোকে ছবিখিনি চাই যাওক কেৱল। আৰু এখন বিশেষ পোষ্টাৰ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি আপোনালোকক দেখুৱাইছোঁ বেদখলৰ। আমাৰ গোপন কেমেৰাত এই ফটো বন্দী হৈছে। এইখন চাওক, সূৰ্য পাহাৰ, কামাখ্যা মন্দিৰৰ দেৱোত্তৰ বৰ্ডৰ মাটি এইবিলাক। আৰু সেই দেৱোত্তৰ বৰ্ডৰ কামাখ্যাৰ মাটি যি সূৰ্য পাহাৰ আছিলে তাৰ নাম সলাই কুদ্ৰতপুৰ কৰি দিয়া হৈছে। এতিয়া কুদ্ৰতপুৰ। এয়া চাওক, হাফিজিয়া মাদ্ৰাছা এটিমখানা হৈছে পৃষ্ঠপোষক হজৰত শ্বেখ আলাউদ্দিন ৰতনপুৰী। হাইলাকান্দিৰ পৰা তেওঁ আহিছে। হজৰত শ্বেখ আলাউদ্দিনৰ পৃষ্ঠপোষকত এয়া মাদ্ৰাছা গঢ় লৈ উঠিছে। সকলোকে ডাঙৰ কথা, সূৰ্য পাহাৰৰ নামেই তাত সলাই দিয়া হৈছে। আৰু এয়া উদ্বেগজনক খবৰ আমি আপোনালোকক জনাই আছোঁ। অসমত কিন্তু কোনো এজন মুখ্যমন্ত্ৰী নোলাল যি এনেকুৱা সাহস এটা দেখুৱাব পাৰিলে যে বল্ড ষ্টেপ ল'ম, যিমান বিৰোধিতা নকৰক কিয় সেই উচ্ছেদ কাৰ্য চলাই আছে। এইটো যদি 20-25 বছৰ আগতে কৰিলেহেঁতেন কোনোবা মুখ্যমন্ত্ৰীয়ে, আজি জোৰ কৰি হাত নাপায়গৈ। আজি কোনো নিষ্ঠাৰ নোহোৱা হৈছে। গাঁও কি গাঁও, চৌকে কোণে, ক'ৰবাত জোৱাই গাঁও, ক'ৰবাত নিজে আহিছে, ক'ৰবাত কাম কৰা হৈ পেলাই আহি পেলাই দখল কৰিছে মাটি। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ দিছোঁ আন্তৰিকতাৰে যে তেখেতে এই সাহসখিনি যে দেখাব পাৰে। কেপ্টেইন জিন্তু গগৈৰ দৰে বহু লোক কিয় শ্বহীদ হৈছিলে, কাৰণ কেইজনমান সন্ত্ৰাসবাদী আমাৰ পাৰে সোমাই আহিছিলে। তো সেইটো এনক্ৰ'চমেণ্ট আছিলে। আৰু এতিয়া যিবিলাক চাইলেণ্ট এনক্ৰ'চমেণ্ট সেইবিলাক বন্দুক বাৰুদ লৈ সোমাই আহিছিলে, সেইকাৰণে এখন যুদ্ধই হৈ গৈছিলে। আৰু এইবিলাক যে চাইলেণ্টলি আহি পেলাই গাঁও কি গাঁও তেওঁলোকে দখল কৰে, মাটি হাজাৰ হাজাৰ মাটি দখল কৰে, সেইবিলাকতো বেদখলকাৰী। হাতত অস্ত্ৰ লৈ অহা নাই, কিন্তু আহি পেলাই কি কৰে, আমাৰ এখন গাঁৱত দুজনমান সোমাই পেলাই সিহঁতৰ সংখ্যা বৃদ্ধি হ'ব, আমাৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰিব আৰু সেই গাঁওখন তেওঁলোকে দখল কৰে। যিধৰণে নিঘেৰি বিল দখল কৰিছিল, যিধৰণে উৰিয়াম ঘাট দখল কৰিছিল। সেইকাৰণে উচ্ছেদ লাগিবই। আৰু এটা কথা কওঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত এই উচ্ছেদ অভিযান চলি আছে। অসমত কিন্তু কোনো এজন মুখ্যমন্ত্ৰী নোলাল যি এনেকুৱা সাহস এটা দেখুৱাব পাৰিলে যে বল্ড ষ্টেপ ল'ম, যিমান বিৰোধিতা নকৰক কিয় সেই উচ্ছেদ কাৰ্য চলাই আছে। এইটো যদি 20-25 বছৰ আগতে কৰিলেহেঁতেন কোনোবা মুখ্যমন্ত্ৰীয়ে, আজি জোৰ কৰি হাত নাপায়গৈ। আজি কোনো নিষ্ঠাৰ নোহোৱা হৈছে। গাঁও কি গাঁও, চৌকে কোণে, ক'ৰবাত জোৱাই গাঁও, ক'ৰবাত নিজে আহিছে, ক'ৰবাত কাম কৰা হৈ পেলাই আহি পেলাই দখল কৰিছে মাটি। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ দিছোঁ আন্তৰিকতাৰে যে তেখেতে এই সাহসখিনি যে দেখাব পাৰে। অসমৰ দল বল জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে আহ্বান জনাওঁ যে তেখেতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি এই উচ্ছেদ কাৰ্য চলি আছে তাত যাতে সকলোৱে আহি পেলাই সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক যাতে সাহস দিয়ে। ধিং মৈৰাবাৰী এইবিলাকত য'ত তেওঁলোকৰ সংখ্যা বেছি তাতে থাকগৈ। আমাৰ যাতে এইফালে আহি পেলাই তেওঁলোকে ইয়াৰ ডেম'গ্ৰাফিটো সলনি কৰিব নোৱাৰে। নামনি অসমৰ ডেম'গ্ৰাফিত সিহঁতে শেষ কৰি দিলে, আমি মাইনৰিটিত পৰিণত হ'লোঁ। কিন্তু সেইটোকে হ'বলৈ গৈ আছিল। আজি যদি এই উচ্ছেদ কাৰ্য নচলালেহেঁতেন 10 বছৰৰ পাছত আমি ইয়াত সংখ্যালঘুলৈ পৰিণত হ'ব।